হাই বন্ধুবান্ধীসকল ওয়েলকাম জানাইছো এলিমেডিসিন ইউটিউব চেনেললৈ মই ফজলুল কৰিম। বন্ধুবান্ধীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত দৰকাৰী হয়, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল ৰ'জ ডে 20 টেবলেট। ৰ'জ ডে 20 টেবলেট কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ চাইড ইফেক্ট কি বা কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধীসকল মোৰ ভিডিঅ'খন নতুন চাইছে, মোৰ চেনেলখন নতুন চাইছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল ৰ'জ ডে টেবলেট, এই টেবলেটটো প্ৰথম যেন কোনটো কোম্পানী বনাইছে, এইটো বনাইছে USB প্ৰাইভেট লিমিটেড। USB প্ৰাইভেট লিমিটেড এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজত এই ৰ'জ ডে 20 টেবলেট অত্যন্ত ভাল মেডিচিনৰ ভাল ৰিজাল্ট দেখা যাব, ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰিয়ে যায়। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই টেবলেটটো কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে এটা কম্পজিশ্যন দি আছে, ইয়াতে দি আছে ৰজোভা ষ্টেটিন 20 mg টেবলেট, অৰ্থাৎ 20 mg দি আছে পাৰ টেবলেটত। এটা কম্পজিশ্যন আছে বা এটা মলিকুল আছে, এই মলিকুলেৰে এই টেবলেটটো বনোৱা হৈছে। এতিয়া আমি জানিম এই ৰ'জ ডে 20 টেবলেট কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ইয়াৰ ডক্টৰবিলাক কি বেমাৰ হ'লে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল এই টেবলেটটো বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত কোলেষ্ট্ৰল বাঢ়ি গৈছে, কোলেষ্ট্ৰল বাঢ়ি যোৱাৰ কাৰণে মানুহজন শকত হৈ গৈছে বা চলাচল কৰাত অসুবিধা পাই আছে, মানুহজনৰ ব্লাড চাৰ্কেল হোৱাত অসুবিধা হৈছে বা ব্লাডটো পূৰা ঘন হৈ গৈছে, ডাৰ্ট হৈ গৈছে বা লাহে লাহে দেখা যায় কোলেষ্ট্ৰলটো পূৰা জমা হৈ যায়। যেতিয়া জমা হৈ যায় বা তেতিয়া ব্লাডটো চলাচল কৰাত অসুবিধা হয় বা এই ইয়াৰ পৰা কোলেষ্ট্ৰলৰ পৰা মানুহৰ কেতিয়াবা হাৰ্ট এটাক হৈ যাব পাৰে, হাৰ্টত ব্লাড চলাচল কৰাত অসুবিধা হৈ যায়, হাৰ্ট এটাক হৈ যায়, মানুহ মৰি যায় বা কেতিয়াবা দেখা যায় ব্লাডটো ব্ৰেইনত যাই নাপায়, অৰ্থাৎ নাৰ্ভৰ প্ৰব্লেম হৈ যায়, নাৰ্ভেৰে ব্লাডটো পাৰ হ'ব নোৱাৰে বা ব্ৰেইনত যায় নাপায়, তেতিয়া মানুহজনৰ ব্ৰেইন ষ্ট্ৰক হোৱা দেখা যায়। অৰ্থাৎ এই কোলেষ্ট্ৰলৰ পৰা লাহে লাহে মানুহজনৰ হাৰ্ট এটাক হ'ব পাৰে, তাৰপিছত ষ্ট্ৰক হ'ব পাৰে বা নাৰ্ভৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। কেতিয়াবা দেখা যায় নাৰ্ভৰ মাজেৰে ব্লাডটো চলাচল কৰিব নোৱাৰা হৈ যায় বা বিভিন্ন ধৰণৰ নাৰ্ভৰ প্ৰব্লেম দেখা যায়। সেই ক্ষেত্ৰত কোলেষ্ট্ৰল অত্যন্ত প্ৰব্লেম হ'লে এনেকুৱা প্ৰব্লেম দেখা যায় বা কোলেষ্ট্ৰলৰ পৰা এইবোৰ বেমাৰ আজাৰ দেখা যায়। কোলেষ্ট্ৰল আচলতে দুই ধৰণৰ হয়, এটা বেড কোলেষ্ট্ৰল আৰু এটা গুড কোলেষ্ট্ৰল। যেতিয়া গুড কোলেষ্ট্ৰলৰ পৰিমাণটো কমি যায় আৰু বেড কোলেষ্ট্ৰলৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া এইবোৰ সমস্যা দেখা যায়। এই টেবলেটটো ৰ'জ ডে 20 টেবলেটটো খালে লাহে লাহে বেড কোলেষ্ট্ৰলটো কমি যায় আৰু গুড কোলেষ্ট্ৰলটো বাঢ়ি যায় বা জন্ম হয় বা গুড কোলেষ্ট্ৰলটো বাঢ়ি যায় বা শৰীৰত বেছিকৈ উৎপন্ন হয়। বন্ধুবান্ধীসকল এই ৰজোভা ষ্টেটিন 20 mg টেবলেট কোলেষ্ট্ৰলৰ ক্ষেত্ৰত অত্যন্ত দৰকাৰী বা ভাল টেবলেট হয়। যদি আপোনালোকৰ কোলেষ্ট্ৰলৰ প্ৰব্লেম আছে বা কোলেষ্ট্ৰল প্ৰব্লেম হাৰ্টৰ প্ৰব্লেম হৈ গৈছে বা নাৰ্ভৰ প্ৰব্লেম হৈ গৈছে বা ষ্ট্ৰক হৈছে, সেই ক্ষেত্ৰতে ডক্টৰবিলাকে আপোনাক এই টেবলেটটো দিব পাৰে বা খাব দিব পাৰে বা আপুনি খাব পাৰে। বন্ধুবান্ধীসকল এই টেবলেটটো খোৱাৰ আগত আপোনাৰ এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। এই টেবলেটটো 10 mg আহে, 20 mg আহে, মানে মানুহজনৰ কোলেষ্ট্ৰল পৰিমাণ বা মানুহজনৰ বেমাৰৰ ওপৰত ডিপেণ্ড কৰি এই টেবলেটটো ডক্টৰবিলাকে পাৱাৰটো ডিপেণ্ড কৰে বা পাৱাৰটো পাৱাৰ হিচাপে দিয়ে। কিছুমানক 10 mg দিয়ে, কিছুমানক 20 mg দিয়ে। বন্ধুবান্ধীসকল কোলেষ্ট্ৰলৰ ক্ষেত্ৰত এই ৰ'জ ডে 20 টেবলেটটো অত্যন্ত ভাল হয়। যদি আপোনালোকৰ কোলেষ্ট্ৰল প্ৰব্লেম হৈ আছে, নিশ্চয় আপোনালোকে এই টেবলেটটো খাব আৰু অতি সোনকালে আপোনালোকে ৰিজাল্ট পাই যাব। এই টেবলেটটো কণ্টিনিউ ডক্টৰবিলাকে 2 মাহৰ পৰা 3 মাহলৈকে খাবলৈ দিয়ে। বন্ধুবান্ধীসকল এতিয়া আমি জানিম এই টেবলেটটো আমি কেনেদৰে খাম। বন্ধুবান্ধীসকল এই কোলেষ্ট্ৰলৰ এই টেবলেটটো দিনত এটাকে দিয়ে, অৰ্থাৎ ৰাতি খাবলৈ দিয়ে, ৰাতি এটাকে ভাত খোৱাৰ পিছত খাবলৈ দিয়ে। তো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নহয়, এডাল্ট মানুহৰ ক্ষেত্ৰত হয়, ডাঙৰ মানুহৰ ক্ষেত্ৰত হয় আৰু কোলেষ্ট্ৰলটো ডাঙৰ মানুহৰ ক্ষেত্ৰতে বেছিকৈ দেখা যায়। এই টেবলেটটো ৰাতি খোৱাৰ কাৰণটো হ'ল যে এই গুড কোলেষ্ট্ৰলটো ৰাতি মানুহজন আৰামত শুই থাকে বা ৰেষ্ট হয়, তেতিয়া গুড কোলেষ্ট্ৰলটো বেছি উৎপন্ন হয় বা
বেছিকে উৎপন্ন হয় বা বেছিকে বাঢ়ি যায় সেই ক্ষেত্ৰত এই ৰাতি টেবলেটটো খাবলৈ দিয়ে বা বেড টাইম খাবলৈ দিয়ে বন্ধু বান্ধৱীসকল ৰাতি এটাকে আপুনি 2 মাহৰ পৰা 3 মাহ কন্টিনিউ খালে আপোনাৰ কোলেষ্ট্ৰল যি প্ৰবলেম বা কোলেষ্ট্ৰলটো আপুনি ভাল পাই যাব এতিয়া আমি জানিম এই টেবলেটৰ কিবা সাইড ইফেক্ট আছে নেকি বন্ধু বান্ধৱীসকল এই টেবলেটৰ এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় তথাপিও এই টেবলেটটো খোৱাৰ লগে লগে যদি আপোনাৰ এলাৰ্জেটিক কিবা প্ৰবলেম হয় শৰীৰত বা ডিসেন্ট্ৰি হৈ যায় বা বমি ভাৱ হৈ যায় বা খোৱাৰ লগে লগে আপোনাৰ পেইন অনুভৱ হয় তেনেহ'লে খোৱাটো বন্ধ কৰি দিব বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ ল'ব পৰামৰ্শ লৈ তাৰপিছত আপুনি কন্টিনিউ কৰিব বন্ধু বান্ধৱীসকল এতিয়া আমি জানিম এই ৰ'জডে 20 টেবলেটটো আমি কিমান দামত পাম এনেকুৱা ধুনীয়া পেকেজিঙত আহে 15টা টেবলেট আহে এটা ষ্টেপত 15টা টেবলেটৰ দাম আহিব 419 টকা অৰ্থাৎ 419 रुपीस অনলি বৰ্তমান মাৰ্কেটত 419 টকাত পাব অনলাইন অফলাইন দুটা মাৰ্কেট আছে যাৰ যেনেকুৱা সুবিধা আপোনালোকে ল'ব পাৰে বন্ধু বান্ধৱীসকল লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে ভালদৰে চাই ল'ব ইয়াতে ধুনীয়াকৈ লিখা আছে 9/2024 বনোৱা হৈছে আৰু ফেব্ৰুৱাৰী 2027 লৈকে এই টেবলেটটো আপোনালোকে খাব পাৰিব বন্ধু বান্ধৱীসকল যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত বা খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লগতে এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ নিজৰ ভুলতে হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা দেখা যায় বিভিন্ন ধৰণৰ অসুবিধা দেখা যায় বা প্ৰবলেম দেখা যায় বন্ধু বান্ধৱীসকল আজি আমি ৰ'জডে 20 টেবলেটৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইখিনিকৈ মই আজি ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ